Hi everyone guys, কি খবৰ আপোনালোকে জনাব আৰু ভিডিওটা লাইক কমেন্ট কৰিব। আজি মই এয়া গাহৰি বনাব লৈছো দেই। গাহৰি মাংস কোনে কোনে খাই ভাল পায় আহি যাব পাৰে। এয়া গাহৰি মাংস বনাব লৈছো। কোনে কোনে গাহৰি মাংস খাই ভাল পায়। বেংগলোৰ গাহৰি মাংস দেই, অসমৰ গাহৰি মাংস নহয় আকৌ। কেনেকুৱা লাগিছে বেংগলোৰ গাহৰি মাংস আপোনালোকে জনাব। তাৰ পিছত মই এয়া তেল আৰু পিয়াজ দিলো। এয়া মই বিলাহী আৰু আলু কাটি লৈছো। তাৰ পিছত মই এফালে যোগাৰ কৰি ললো আদা ৰসুন। ঠিক আছে, আপোনালোকে ভিডিওবিলাক লাইক কমেন্ট কৰিব দেই, সকলোৱে নাপাহৰিব। মই ইয়াত গাহৰি মাংসখিনি অলপ ভাজি লৈছোঁ। আগতে মাংসখিনি ভাজি ল'বলৈ ভাল লাগে। আপোনালোকে ভিডিওবিলাক লাইক কমেন্ট কৰিব আৰু সকলোৱে মৰম দিব। আশা ৰাখিছোঁ আপোনালোকে সকলোৱে মৰম চেনেহ কৰিব বুলি। এতিয়া মই মাংসখিনি অলপ এতিয়া মই ভাজি ল'ম। এয়া মাংসটো সিজিবৰ কাৰণে মই নিমখ দি দিছোঁ। নিমখখিনি দি দিলে মানে ভাল, সোনকালে মাংসখিনি সিজে। এয়া দেখিছে মাংসখিনি টাইট হৈ গ'ল। মাংসখিনি টাইট হোৱা মাত্ৰ টাইট হ'লে মানে ভাল লাগে। তাৰপৰা মই এতিয়া আলু দি দিছোঁ। আলুখিনি মই সিজাই ল'ম। এয়া আলু দি দিছোঁ। আলুখিনি সিজাৰ পিছতে মই বিলাহী দিম দেই। এয়া বৰ্তমান মোৰ গাহৰি মাংস সিজিছে আৰু আলু সিজি গ'ল। ইয়াৰ পিছত মই বিলাহী দি দিছোঁ। মই মাংস এনেকৈ বনাওঁ দেই। আপোনালোকে কিটো চিষ্টেমত বনাই নাজানো। আৰু ভিডিওটো লাইক কমেণ্ট কৰিব, সকলোৱে মৰম চেনেহ কৰিব। আশা ৰাখিছোঁ ভিডিওটো আৰু শ্বেয়াৰ কৰিব। যোনে নতুন হয় আইডিটো ক্ৰছ কৰি ল'ব, মই ৰিটাৰ্ণ কৰি দিম। এয়া আলু বিলাহী চব সিজি গ'ল। সিজি যোৱাৰ পিছত মই বাকীখিনি চব সিজাই লোৱাৰ পিছতে মই ৰচুন আৰু আদা দিওঁ দেই। তাৰপিছত মই হালধি দিম আৰু মছলা দিম। আপোনালোকে কি মছলা দিম আপোনালোকে চাই থাকক ভিডিওটো। আপোনালোকে কেনেকৈ বনায় জনাব। মোৰ আইটেমত মই বনাইছোঁ, আপোনালোকে কেনেকুৱা লাগে জনাব। ভিডিওটো লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, সকলোৱে মৰম চেনেহ কৰিব দেই। আদা ৰচুন মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পিছত মই এতিয়া বৰ্তমান হালধি দি দিছোঁ। এয়া হালধি দি দিছোঁ। হালধি বেছি নাই দিয়া বাৰু, অলপহে দিছোঁ। বা গোন্ধটো যেনেকুৱা গোন্ধ ওলাইছে খাওঁ খাওঁ লাগিছে দেই। আপোনালোকে কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে ইয়াৰ পৰা অলপ খাই ল'ব আৰু ভিডিওবিলাক লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মৰম চেনেহ কৰিব সকলোৱে। মই এতিয়া গাহৰিত মই যি মছলা নিদিওঁ, মই এইটো মছলা ব্যৱহাৰ কৰোঁ। গাহৰি মাংসৰ লগত এইটো মছলা ব্যৱহাৰ কৰোঁ। আপোনালোকে কি মছলা ব্যৱহাৰ কৰে নাজানো, কিন্তু আমি এইটো মছলা ব্যৱহাৰ কৰোঁ। এইটো মছলাটো গাহৰি মাংস দি খাই ভাল লাগে, গাহৰিৰ লগত ভাল লাগে খাই। আপোনালোকেও এইটো ব্যৱহাৰ কৰিব পাৰে। মই এতিয়া ইয়াত মছলাখিনি দি দিছোঁ। এতিয়া মই মছলা দিয়া হৈ গ'ল। মই এতিয়া মাংসখিনি মিক্স কৰি ল'ম। মিক্স কৰিবলৈ লৈছোঁ। মই মিক্স কৰি পিনে এতিয়া মই বেছি পানীও নিদিওঁ, অলপ পানী দিম। অলপমান পানী দি পিনে সেইখিনি ল'ম, ভালকৈ সিজাই ল'ম মাংসটো। আপোনালোকে নাপাহৰিব, সকলোৱে মৰম চেনেহ কৰিব। আশা ৰাখিছোঁ আপোনালোকৰ পৰা সকলোৱে মৰম চেনেহ পাম বুলি। মই অলপ পানী দি দিছোঁ দেই, ইমানে পানী